গাইজ ওয়েলকাম মাই ইউটিউব চেনেল নিৰ্মল ব্লগছ 95। আজি মই বনাই আছোঁ আমাৰ গুৱাহাটীখন ৰাতিপুৱাৰ পৰিৱেশটো কেনেকৈ সেইটো দেখাম। জলক ৰাতিপুৱাৰ পৰা আমি ফুৰিবলৈ যাওঁ, লগতে এইফালে মোৰ চাইকেলখন আছে, মিনছ BMW বুলি যোনটোক কওঁ। এটা বস্তু ন'টিছ কৰোঁ গাইজ, এই ৰাতিপুৱা সময়ত মানে এতিয়া চাৰে 4:30মান বাজে। চবৰে এটা বস্তু শুনিব, এটা মাত শুনিব, চৰাইৰ মাত শুনিব। ৰাতিপুৱাৰ সময়ত চাওক, দিনত যেতিয়া আমাৰ মানে আৰম্ভ হ'ব, দিনটো মানে ৰ'দটো যেতিয়া ওলোৱা আৰম্ভ কৰিব, তেতিয়ালৈকে চৰাইৰ মাত নহয়, কাৰণ আমাৰ যান বাহনৰ শব্দৰ কাৰণে চৰাইৰ মাতটো শুনা নাপাওঁ। চৰাই মাত উৰি ফুৰি থাকে। ৰাতিপুৱা সময়ত কিয় শুনা পাব আপোনালোকে জানেই, ৰাতিপুৱা একদম শান্ত পৰিৱেশ। চাব পাৰে কিবা এটা মই মুখখন কোৱা বন্ধ কৰি দিম, পূৰা চৰাইৰ মাতেই। অ'কে জলক বেছি আপোনালোকৰ সময় নলয়, এতিয়া মই যাওঁ। গুণো আহি আছে বোলে, গুণো আহি লওক, তাৰপিছত আমি যাম গুৱাহাটীখন চাব। ৰাতিপুৱা চাইকেল চলাই আপোনালোকক দেখাম। গাইজ ৰাতিপুৱা আমাৰ গলি ওলাই লৈ পেলাই আমাৰ গুণো আহি পাইছে। চাব পাৰি এটা দুটা গাড়ী চলিছে গাইজ, জেগা সৰু সৰু টুকটুকি স্কুটি। মই কৈছোঁ মানুহ ৰাতিপুৱাৰ কাম থাকে, সেইকাৰণে এইপিনে আমি যাওঁ। চাইকেল চলাই আহি আমি পাই গ'লোঁ ভেটাপাৰা চাৰিআলি। এইফালে তাৰ আগত ৰাস্তাটো ক্ৰছ হৈ লওঁ গাইজ। ৰাস্তাটো ক্ৰছ হৈ ল'লোঁ, এতিয়া আমি যাওঁ, আৰম্ভ কৰোঁ। আমি ভেটাপাৰা দলং পাম আৰু বেছি দূৰ নাই। এইফালে মানুহ যাই আছে, চাব পাৰে ৰাতিপুৱা। এতিয়া চাইকেল চলাই আহি বেলতলা পামেই আৰু আমি আজি বেলতলা চাইড যাই আছোঁ। ৰাতিপুৱা বেছি গাড়ী নাই, মানুহৰ কাম। এইফালে চাব চাইকেল চলাই আহি পেলাই আমি বেলতলা তিনিআলি চাব পাৰে। মোৰ সন্মুখতে আছে বেলতলা তিনিআলিত আমি যাই আছোঁ ৰাতিপুৱা চাইকেল চলাই। গাইজ বেলতলা তিনিআলি পাই গ'লোঁ ফাইনেলি। ৰাতিপুৱা এইফালে সৰু সৰু পিঠাৰ দোকান খুলিছে। ৰাতিপুৱাই মানুহে মানে পিঠা চিঠা খাই ভাল পায়। ৰাতিপুৱা ৰিক্সা চিক্সা চলোৱা আৰম্ভ কৰিছে, 5টা বাজিল লাহেকৈ। গাইজ আপুনি নাভাবো বেলতলা বজাৰ কিয় বহা নাই, কাৰণ আজিকে আহিছোঁ, কাৰণ কালি হ'ব ৰবিবাৰ, আজি হ'ল শনিবাৰ গাইজ। শনিবাৰৰ কাৰণে সেইকাৰণে আজি আমি আহিছোঁ। কালি ৰবিবাৰ ৰাতিপুৱা আপোনাৰ বজাৰ মানে আপোনাৰ 4টাৰ পৰা এটা দোকান বহা আৰম্ভ কৰি দিয়ে। সেইকাৰণে এইখিনি সময় ভাল। আপুনি ইয়াতে ৰাতিপুৱা ভিডিঅ' শ্বুট কৰি নহ'লে পূৰা জামত মানে মানুহৰে ভিৰ গাইজ, ক'ব নোৱাৰিম। সেইকাৰণে এইখিনি সময়ত দেখিছোঁ। চাব পাৰে পূৰা বেলতলা বজাৰ বুলি নকয়, বেলতলা তিনিআলি, কাৰণ বজাৰ আজি বহা নাই, কাৰণ আজি শনিবাৰ। সেইকাৰণে চাব পাৰে এতিয়ালৈকে এটা দোকান খোলা নাই। আজি যদি ছানডে হ'লে গোটেই মানে ৰাস্তাই ভিৰ ক'ব গ'লে। আৰু এইফালে নতুনকৈ কিবা হস্পিটেল নে কিবা খুলি আছে নেকি, সেনেকৈ আহি পালোঁ। জয়নগৰ পাম আৰু বেছি দূৰ নাই, জয়নগৰ পালে দেখাই দিম। কিন্তু চাব পাৰে পূৰা ৰাস্তা খালী, ক'ব গ'লে পালোঁ জয়নগৰ। ফাইনেলি জয়নগৰ পালোঁ। অকণমান খানাপাৰা দেখি যাওঁ গাইজ। গুৱাহাটীত এতিয়া ট্ৰাক চ্ৰাক চলিছে বুলিও, ট্ৰাকৰ মানে টাইম আপ হোৱা নাই গুৱাহাটীত মানে এতিয়া, কাৰণ ব্ৰিজ মাহ বনোৱাৰ পৰা ট্ৰাক মাহ চলি থাকে। এইফালে আমি যাওঁ, চাইডে ৰিস্কেছি এতিয়া আমি যাম। এইফালে মাজত চাইকেল ৰেলিং বনাই আছে, এতিয়ালৈকে বনোৱা নাই বৰ্তমান, ধীৰে বনাব। এইফালে চাইকেল ৰেলিং চলোৱা হ'ব গাইজ, দেখাই আছে। এতিয়া আমি ৰাস্তাতে চলাওঁ, পিছপিনে গুনো আহি আছে। আৰু গাইজ এইখিনি মানে অকণমান লেতেৰা পেতেৰা আছে, কিন্তু কি কৰোঁ চাফ চিকুণতা চলি থাকে ৰাতিপুৱাই। আৰু ইয়াতে গাড়ীও শিকিব আহে মানুহে বেছিভাগ, দেখাইছোঁ গাড়ী ক'ত শিকে। সেই গাইজ চাইকেল চলাই আহি পেলাই আমি এনেকুৱা এটা দৃশ্য দেখাবলৈ, য'ত আপুনি ইয়াতে চাব পাৰে, দেখাই দিছোঁ জলক। এইফালে চাব পাৰে আমাৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ, এইফালে আমাৰ মৰমৰ জুবিন দা। এইফালে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰিয় গান মানুহৰ বাবে। চাব পাৰে কি ধুনীয়াকৈ বনোৱা হৈছে এইফালে। লগতে আমাৰ জুবিন দাৰ ফটোখনো চাওক, কি ধুনীয়াকৈ মানে এনেকৈ টাইজৰ মানে প্ৰিণ্টেড কৰিবলৈ লগা হৈছে। লগতে এইফালে জুবিন দাৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকু, এই গীতটো লগা আছে। ইমান ধুনীয়া মানে কৰিছে ন, যোনে কৈছে মইতো তেওঁক ধন্যবাদ জনাইছোঁৱে। লগতে এনেকুৱা যদি দৃশ্যখন চবতে বনাব লাগে, কিমান ভাল লাগে। কিন্তু জলক এতিয়া হ'ব, অকণমান আগত যাওঁ গাইজ। আমি চাইকেল চলাই আহি এতিয়া পাই গ'লোঁ খানাপাৰা, বেছি দূৰ নাই খানাপাৰা চাব পাৰে। এতিয়া আমি যাইছোঁ খানাপাৰা, বেছি দূৰ নাই গাইজ। মানে ইমান টাইম চাইকেল চলাই আহি আপোনালোক ৰাতিপুৱা কেনে হয়। আৰু এইফালে চাব পাৰে গাইজ, ডাঙৰ গছ মৰা দেখা পাই কি মজা লাগে। পূৰা ঠাণ্ডা পৰিৱেশ গাইজ, মানে বেলেগ জেগাত যদি গৰম পৰিছে, আমাৰ ইয়াতে গৰম পৰা নাই। আমাৰ গুৱাহাটী নৰ্থ ইষ্টত দেখি পূৰা নৰ্থ ইষ্টতে মানে বৰষুণ হৈ আছে ক'ব গ'লে। আজিৰ দিনটো হোৱা নাই, ভাগ্যত কথা। অ'কে গাইজ, বেছি দূৰ নাই। এইফালে চাব পাৰে গছ গছনি ৰোৱা আছে, কি ধুনীয়া গছ। এইফালে চাব পাৰে পূৰা গছ,
লগতে ভাবিছোঁ এইখিনি জংঘল বুলি, এইখিনি জংঘল নহয় কাৰণ মানে এটা মানুহ এটা গছ পুলি ৰুই এখন ফৰেষ্ট বুলিও ক'ব পাৰি সেনেকৈ বনাইছে মানে চৰাই চিৰিকটিৰে। সেইদিনা আহিলে ভিতৰখিনি ৰখাই দিম গাইছ। এতিয়া আমি ৰাতিপুৱা চাবলৈ বহুত মানুহ এইখিনি জেগাত আহি পেলাই মৰ্ণিং ৱাক কৰে মানে দৌৰে কিবা কৰে চাব পাৰি কি ধুনীয়া হয় এয়া চাব পাৰি এনেকৈ এটা গছ ৰুই কি ধুনীয়া এইটো এটা পাৰ্কৰ দৰে কৰি চাব গ'লে। গাইছ মই আছোঁ আমাৰ খানাপাৰাৰ ডাঙৰ ফিল্ডখনত চাব পাৰে তাৰে পৰা কিমান দূৰলৈ ফিল্ডখন কিমান ডাঙৰ আছে মানে আৱৰি আছে চাব পাৰে। আৰু এইফালে আমাৰ মানে শ্বিলং যোৱা ৰাস্তাটো মানে আমাৰ খানাপাৰা এইফালে পূৰা মানে মেঘালয়ও যাব পাৰে গাইছ। এইফালে ট্ৰাক অহা যোৱা থাকে এইফালে চাওঁ কিমান গছ গছনি মানে এইটো পাহাৰ এইটো চাইড এইটো মানে ডাঙৰ পাহাৰ এটা। এইফালে আমাৰ মানে লালমাটি বশিষ্ঠ চাৰিআলি লখৰা যোৱা ৰাস্তা চবৰে গাইছ। এইফালে মানে ৰাস্তা আমি কিয় বনোৱা নাই কাৰণ ৰাস্তাত বনালে মানে মানুহ দাউৰি আছে কিবা কৰি চাইকেল চলাই বনাওঁ মানে কিবা এটা হৈ নাযায় সেইকাৰণে আমি এতিয়া ফিল্ডৰ ভিতৰত আছোঁ গাইছ চাব পাৰে। ফিল্ডৰ ভিতৰত মানুহ গাড়ী চাড়ী শিকি আছে বোলে স্কুটি শিকি আছে গাইছ চাব পাৰে। এই স্কুটি শিকি আছে আৰু এইখন ফিল্ডত ন গাইছ ইমান মহা প্ৰগ্ৰেম হৈ গৈছে মানে ক'ব। আগতে মই আহিছিলোঁ যেতিয়া মানে সৰু আছিলোঁ তেতিয়া এনেকুৱা এটা হৈছিল কিবা হুলা নে কিবা এনেকৈ কয় মানে মাৰ্চ মাহত হয় বেছিভাগ। এবাৰ যদি হয় আপোনালোকক দেখাম অ'কে। আজি কাৰণে এইখিনিতে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিছিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।